নমস্কাৰ বাইদেউসকল। অৱশেষত দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি হ'বলৈ গৈ আছে। হয় বাইদেউসকল, যোৱা ৭ ছেপ্টেম্বৰত সদৌ অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এখন আলোচনাত মিলিত হয় আৰু সেই আলোচনাত ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদৌ অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাক জানিবলৈ দিয়ে যে দুৰ্গা পূজাৰ পূৰ্বতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমাজ কল্যাণ বিভাগৰ সঞ্চালক মহোদয়, সমাজ কল্যাণ বিভাগৰ বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু সদৌ অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ লগত এখন আলোচনাত মিলিত হ'ব আৰু সেই বৈঠকখনতে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবী দৰমহা বৃদ্ধিৰ দাবীৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব। অৰ্থাৎ দুৰ্গা পূজাৰ আগমুহূৰ্ততে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিবলৈ দিছে। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই সুখবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোৱা ৭ তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি সাক্ষাৎ কৰোঁ। সাক্ষাৎ কৰোঁতে আমাৰ বিভিন্ন ধৰণৰ দাবীসমূহ আমি দাঙি ধৰিছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত। কিন্তু মুখ্যমন্ত্ৰীয়ে আমাক দুৰ্গা পূজাৰ আগে পিছে কিবা এটা ভাল খবৰ দিম বুলি পেলাই আশ্বাস দিছে। সঞ্চালক মহোদয়ৰ লগত আৰু আমাৰ মন্ত্ৰী মহোদয়ৰ লগত তেখেতে বহিব, আমাকো মিলিত কৰিম বুলি আশ্বাস দিছে। কিন্তু আমি দুৰ্গা পূজালৈকে বাট চাম যে আমাৰ তেনেকুৱা ভাল খবৰ যদি নাপাওঁ পিছত আমি বেলেগ বিহিত ব্যৱস্থা ল'ম বুলি আমি আলোচনা কৰিছোঁ। এতিয়া আমি গম পাইছোঁ যে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আশ্বাস দিছে, এই আশ্বাসৰ ওপৰত আমি বহু আশাবাদী। আমি দুৰ্গা পূজাৰ পাছত বা আগত ভাল খবৰ এটা পাম বুলি আশাবাদী হৈ ৰৈছোঁ। আমি অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা যোৱাকালি আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তেখেতে আমাক বহুত সুন্দৰকৈ আশ্বাস এটা দিছে যে দুৰ্গা পূজাৰ আগে পিছে আমাৰ লগত তেওঁ বহিব, লগতে সমাজ কল্যাণ মন্ত্ৰী সঞ্চালক মহোদয়। সেই দিনটোত আমাৰ সংগঠনৰ বিষয়ববীয়াসকলক মাতি তেওঁ আমাৰ হাতত কিবা এটা ভাল উপহাৰ দিম বুলি আমাক আশ্বাস প্ৰদান কৰিছে। সেইকাৰণে আমি আশা কৰিছোঁ অসমৰ চুকে কোণে অংগনবাড়ী কৰ্মী সহায়িকাসকলে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ দিছোঁ। আমি দুৰ্গা পূজাৰ পিছত আমি সেই সভাখনত যাতে মুখ্যমন্ত্ৰীৰ হাতৰ পৰা আমি সেই উপহাৰ টোপোলাটো ল'বলৈ আশা কৰি আছোঁ। যদিহে তেওঁ ইমান সুন্দৰকৈ আশ্বাস দিছে, যদি তেওঁ সেই উপহাৰটো আমাৰ হাতত তুলি নিদিয়ে পৰৱৰ্তী সময়ত আমি সংগ্ৰাম কৰিবলৈ বাধ্য হৈ পৰিম। গতিকে বাইদেউসকল, সদৌ অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলক আশ্বাস দি কৈছে যে দুৰ্গা পূজাৰ আগে পিছেই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবী দৰমহা বৃদ্ধিৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।